নমস্কাৰ। আজি প্ৰি ডিটাৰমিনৰ ওপৰত ক'বলৈ ওলাইছোঁ। প্ৰি ডিটাৰমিনাৰ, ইতিমধ্যে আমি ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম প্ৰি ডিটাৰমিনাৰ। PRE ডিটাৰমিনাৰ। প্ৰি ডিটাৰমিনাৰ, এই প্ৰি মানে আগত, আৰু ডিটাৰমিনাৰ ইতিমধ্যে আমি পাইছোঁ নিৰ্দিষ্টভাৱে দেখুওৱা, এই ডিটাৰমিনাৰ বুলি কয়। গতিকে ডিটাৰমিনাৰৰ আগত যি শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰে হৈছে প্ৰি ডিটাৰমিনাৰ। প্ৰি মানে আগত। এতিয়া প্ৰি ডিটাৰমিনাৰ বুলি ক'লে আমি এনেধৰণে ক'ব পাৰোঁ। ডিটাৰমিনাৰৰ আগত ডিটাৰমিনাৰৰ আগত বহা শব্দবোৰকে প্ৰি ডিটাৰমিনাৰ বুলি কোৱা হয়। প্ৰি ডিটাৰমিনাৰ বুলি কোৱা হয়। মানে আমাৰ যিবোৰ ডিটাৰমিনাৰ আছে তাৰে আগত কিছুমান নিৰ্দিষ্ট শব্দ ব্যৱহাৰ হয়, আৰু সেই নিৰ্দিষ্ট শব্দবোৰকে আমাৰ প্ৰি ডিটাৰমিনাৰ বুলি কোৱা হয়। এতিয়া প্ৰি ডিটাৰমিনাৰ হ'বলৈ হ'লে আমি এনেধৰণে ক'ব পাৰোঁ, মানে ছিংগুলাৰ কাউণ্টেবল নাউন বা আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত ছিংগুলাৰ কাউণ্টেবল নাউন বা আনকাউণ্টেবল নাউনৰ আগত যিবোৰ শব্দ ব্যৱহাৰ হয়, যেনে এ, এন, দিছ, ডেট, নাইবা মাই, ইয়ৰ, হিজ, হাৰ, ইটছ, এই শব্দবোৰৰ আগত আমাৰ অল বা হাফ শব্দ দুটা ব্যৱহাৰ কৰা হয়। এই অল বা হাফ শব্দ দুটাকে প্ৰি ডিটাৰমিনাৰ বুলি কোৱা হয়। অল বা হাফৰ পাছত অৱশ্যে কেতিয়াবা ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰ নকৰিলেও হয়। এতিয়া উদাহৰণ দিলে কথাটো বুজি পোৱাত সহজ হ'ব। আমি উদাহৰণস্বৰূপে বা যেনে half of an apple is better than no apple. এই half of an apple, আধা আপেলে ভাল নোহোৱাকৈ থকাতকৈ, ঠিক এনেধৰণৰ শব্দবোৰ এই হাফ, এই এন ডিটাৰমিনাৰৰ আগত আমাৰ এনেদৰে হাফ শব্দটো ব্যৱহাৰ কৰা হয়। অৰ্থ আগতেও কৈছোঁ, এইটো ইউজ কৰিব পাৰি, নকৰিলেও হয়। নতুবা অলটো আমি এনেধৰণে ক'ব পাৰোঁ, all of his money was stolen. All of এই হিজৰ আগত এই যিটো অল শব্দটো আমাৰ ব্যৱহাৰ কৰা হৈছে, all of his money was stolen, এই অল শব্দটো ডিটাৰমিনাৰ। নতুবা কেতিয়াবা আমাৰ বট শব্দটো ডিটাৰমিনাৰ হিচাপত ইউজ কৰা হয়। যেনে বট অফ his legs are burned. এই বট শব্দটো আমাৰ প্ৰি ডিটাৰমিনাৰ হিচাপত ইউজ কৰা হয়। দ্বিতীয়তে আমি ক'ব পাৰোঁ, আমি কাউণ্টেবল বা আনকাউণ্টেবল নাউনৰ আগত যেনেদৰে আমি প্ৰি ডিটাৰমিনাৰ ইউজ কৰিলোঁ, ঠিক সেইদৰে
ডাবল, টুয়াইস, টুয়াইস নতুবা থ্রি টাইমস, থ্রি টাইমস, থ্রি টাইমস বা ফোর টাইমস, ফোর টাইমস, ফোর টাইমস এইবোৰ শব্দৰ আগতো আমাৰ যদি আনকাউন্টেবল নাউন বা পুৰেল কাউন্টেবল নাউন নতুবা নাম্বাৰ বুজায় কাউন্টেবল নাউনৰ আগত এই ইহঁতে প্ৰি ডিটাৰমিনাৰৰ কাম কৰে। উদাহৰণস্বৰূপে যেনে উদাহৰণ দিলে কথাটো সহজে বুজি পোৱা যায়। যেনে যেনে ডাবল, ডাবলটো আমি এনেধৰণে ক'ব পাৰোঁ হি হেজ টু পে, হি হেজ টু পে ডাবল, ডাবল দিস সাম অফ মানি, মানি এই ডাবল শব্দটো আমি এনেধৰণে আমি কাউন্টেবল বা আনকাউন্টেবল নাউন বা কাউন্টেবল নাউনৰ আগত এনেধৰণে আমি ডাবল শব্দটো আমি ইউজ কৰিব পাৰোঁ প্ৰি ডিটাৰমিনাৰ হিচাপত। নতুবা টুৱাইচ, টুৱাইচ শব্দটো আমি এনেধৰণে ক'ব পাৰোঁ চিজ, চিজ টুৱাইচ, চিজ টুৱাইচ দ্য ওমেন, ওমেন, সি টুৱাইচ দ্য ওমেন, সি ৱাজ। ঠিক এনেধৰণে আমি টুৱাইচ শব্দটো আমি এনেধৰণে আমি প্ৰি ডিটাৰমিনাৰ হিচাপত আমি ইউজ কৰিব পাৰোঁ। তাৰোপৰি আমি ওৱান থাৰ্ড, ওৱান থাৰ্ড, ওৱান থাৰ্ড, থাৰ্ড বা টু থাৰ্ড, টু থাৰ্ড, থাৰ্ড, টু থাৰ্ড নতুবা থ্ৰী ফিফথ, থ্ৰী ফিফথ এইবোৰ শব্দ আমি প্ৰি ডিটাৰমিনাৰ হিচাপত আমাৰ ইউজ কৰা দেখা যায়। উদাহৰণস্বৰূপে আমি যেনে 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 আমি ওৱান থাৰ্ডটো আমি দেখুৱাব বিচাৰিছোঁ ওৱান থাৰ্ড, ওৱান থাৰ্ড অফ, ওৱান থাৰ্ড অফ দ্য, ওৱান থাৰ্ড অফ দ্য বক্স, ওৱান থাৰ্ড অফ দ্য বক্স ইজ ফুল, ফুল ওৱান এইদৰে ওৱান থাৰ্ডটো আমি প্ৰি ডিটাৰমিনাৰ হিচাপত ইউজ কৰিব পাৰোঁ। নতুবা আমাৰ থ্ৰী কোৱাৰ্টাৰ, থ্ৰী কোৱাৰ্টাৰ, থ্ৰী কোৱাৰ্টাৰ্ছ অফ, অফটো আমি ইউজ কৰিব পাৰোঁ নকৰিলেও আমাৰ বাক্যটো অশুদ্ধ নহয়। ওৱান কোৱাৰ্টাৰ অফ দ্য পেপাৰ, অফ দ্য পেপাৰ্ছ, পেপাৰ্ছ আৰ ডেমেজ, ডেমেজ ঠিক এনেধৰণে আমি থ্ৰী কোৱাৰ্টাৰ বা ওৱান থাৰ্ড নাইবা থ্ৰী ফিফথ এই শব্দবোৰ আমি প্ৰি ডিটাৰমিনাৰ হিচাপত আমি ইউজ কৰিব পাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আজি আমি প্ৰি ডিটাৰমিনাৰৰ ওপৰত আলোচনা কৰিছোঁ। প্ৰি ডিটাৰমিনাৰ মানে হৈছে ডিটাৰমিনাৰৰ আগত ব্যৱহাৰ হোৱা শব্দ। ই ডিটাৰমিনাৰৰ আগত ব্যৱহাৰ কৰি কাউন্টেবল বা আনকাউন্টেবল নাউন বা প্লুৰেল এইবোৰৰ আগত ইউজ কৰা হয়। যেনে বথ, অল, হাফ নাইবা ওৱান থাৰ্ড, ওৱান থাৰ্ড, টু থাৰ্ড নতুবা ডাবল ঠিক এনেধৰণৰ শব্দবোৰ আমাৰ প্ৰি ডিটাৰমিনাৰ হিচাপত ইউজ কৰা হয়।
আজিলৈ ইমানেই।